ইলেক্ট্ৰিক সামগ্ৰী এক আগশাৰীৰ কোম্পানী হৈছে হেভেলছ। এই হেভেলছ ইণ্ডিয়া লিমিটেড কোম্পানীৰ তৰফৰ পৰা বৃহস্পতিবাৰে হেভেলছ লয়ড ৱৰ্ল্ড অৱ এছপিএনছ ভাইজন ছাৰ্ভিচ ষ্টেচনত এখনি কেক বনোৱা বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ শিবিৰত লখিমপুৰৰ প্ৰায় ৩০ গৰাকী মহিলাই অংশগ্ৰহণ কৰে। মহিলাসকলে এই ইলেক্ট্ৰিকৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰি কিদৰে স্বাৱলম্বী হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰিয়ংকা মজুমদাৰৰ লগতে উপস্থিত থাকে হেভেলছ ইণ্ডিয়া লিমিটেডৰ ছিনিয়ৰ মেনেজাৰ ৰাজীৱ চক্ৰৱৰ্তীৰ লগতে হেভেলছ কোম্পানীৰ কেইবাজনো বিষয়ববীয়া। আৰু মোৰ বিপুৰীয়াতে বেকাৰী এখন আছে, হোম বেকাৰী, লগতে মই ক্লাছো কৰাওঁ তাত। আৰু আজি ইয়াত মোক ইনভাইট কৰিছে দাদাজনে, তো মই বহুত হেপী অহাৰ কাৰণে। আৰু মই ইমান দিনে শিকিছোঁ, মোৰ 5 বছৰ হৈছে শিকা, তো মই গোটেইখিনি যিমান মোৰ নলেজ আছে মই চবকে দিব বিচাৰিছোঁ। যেনেকৈ কেক কেনেকৈ বনায়, স্পঞ্জ কেনেকৈ বনায়, কেক আইচিং কেনেকৈ কৰে, ডেক'ৰেশ্যন কেনেকৈ কৰে, কেনেকৈ ফ্লাৱাৰ্ছখিনি বনায় কেকৰ, তো মই গোটেইখিনি তেখেতক শিকাব আহিছোঁ। তো মই যিমান পাৰোঁ মই শিকাব ট্ৰাই কৰিম। বাকী কিবা ডাউট থাকিলে চবেই মোক সুধিব পাৰে। আৰু মোৰ নিজৰ পেজো আছে কেকৰ, তাত সকলোৱে চাব পাৰিব। ইণ্ডিয়া লিমিটেডৰ হেভেলছ ব্ৰেণ্ডৰ আমাৰ প্ৰত্যেকটো ঘৰুৱা সঁজুলি কেক বনোৱাৰ কাৰণে হওক বা বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ কাৰণে হওক, যি প্ৰয়োজনীয় বস্তু প্ৰত্যেকটো বস্তু আমাৰ উপলব্ধ। আমাৰ চব মানে স্বদেশীভাৱে আমাৰ ভাৰতত নিৰ্মাণ আমি নিজে নিৰ্মাণ কৰোঁ এই বস্তুবিলাক। আমাৰ নিজা ফেক্টৰী আছে, আমি বনাওঁ, হেভেলছৰ ব্ৰেণ্ডতে আহে। যদি আপুনি ইয়াত চাই আপুনি দেখা পাব আমাৰ OTG, যিটো আমাৰ অভেল ট'ষ্টাৰ আৰু গ্ৰিলাৰ বুলি কয়, OTG বুলি কয়। OTG আমি বনাওঁ আৰু OTG এতিয়া বৰ্তমান লখিমপুৰৰ আমাৰ এই ষ্ট'ৰখনত উপলব্ধ আছে। লগতে লাগে বিটাৰ, যিটো দি বস্তুটো ঘোলা হয়, ঘোলাৰ কাৰণে যিটো বস্তুৰ প্ৰয়োজন সেইটো প্ৰয়োজনীয় বস্তু আমাৰ আছে। মিক্সাৰ গ্ৰাইণ্ডাৰ লাগে, যিকোনো ধৰণৰ যিখিনি আমাৰ সঁজুলিৰ প্ৰয়োজন প্ৰত্যেকটো সঁজুলি ইয়াত উপলব্ধ আৰু সুলভ মূল্যত উপলব্ধ। লগতে যদি কোনোবা আমাৰ কাষ্টমাৰ বা কোনোবা গ্ৰাহকে বিচাৰে যে এইটো EMI বেচিছত দিব লাগে, সেইটোৰ কাৰণেও আমি EMI দিয়াৰ কাৰণেও প্ৰস্তুত। EMI ফেচিলিটি আমাৰ ইয়াতে এভেইলেবল আছে। তেওঁলোকে আহক, আহি আমাৰ লগত ইয়াতে আমাৰ সোণম আছে, এই কাউণ্টাৰত আমাৰ লগত থাকে। তেওঁ গোটেইখিনি বস্তু EMI ফেচিলিটিটো বুজাই দিব। এই EMI লৈ তেওঁলোকে আৰামছে বস্তুখিনি ঘৰত ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াৰ জৰিয়তে তেওঁলোকে অতি কম খৰচত নিজৰ কেকৰ যিখিনি সঁজুলি আছে সেইখিনি তেখেতে ঘৰতে নিজে ব্যৱস্থা কৰি ল'ব পাৰিব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।